বৈদ্যুতিক বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জা কেনেকৈ সজা হয় মই সেইটো দেখুৱাবলৈ লৈছোঁ। দশম শ্ৰেণীত এটা শ্ৰেণীবদ্ধ সজ্জা আৰু এটা সমান্তৰাল সজ্জা আছে। শ্ৰেণীবদ্ধ সজ্জাটো আমি দেখুৱাবলৈ লৈছোঁ। তাৰ কাৰণে আমি তিনিটা এনেকুৱা ইলেক্ট্ৰিক আমাৰ যিটো আমি কাৰেণ্টত ব্যৱহাৰ কৰোঁ সাধাৰণতে সেইটো আমি হোল্ডাৰ লৈছোঁ আৰু আমি কানেকশ্যনটো কেনেকৈ কৰিছোঁ মই সেইটো দেখুৱাই দিছোঁ। ইয়াতে ইয়াৰ লগত এটাৰ আনটো মোৰ কেনেকৈ সংযোগ কৰিছোঁ এইটো তিনিটা আমি বাল্ব লৈছোঁ হোল্ডাৰ লৈছোঁ তিনিটা দেখুৱাই দিছোঁ মই। এতিয়া ইয়াতে মই বাল্ব দি দিম আৰু ইয়াতে মই ইলেক্ট্ৰিক কাৰেণ্ট দি দিম 220 ভোল্ট দিলে কেনেকুৱা হয় কেনেকুৱা দেখা যাব চালে হ'ল। মই এতিয়া সুইচটো অন কৰিম। সুইচটো অন কৰাৰ লগে লগে বাল্ববিলাক জ্বলিবলৈ লৈছে। এতিয়া ইয়াৰে আমি যদি এটা বাল্ব বন্ধ কৰি দিওঁ গোটেইকেইটা বন্ধ হৈ গৈছে নহয়, বা যিকোনো এটা দিলে, কাৰণ এইটোত কি হয় যিহেতু এইটো হয় আমাৰ শ্ৰেণীবদ্ধ সজ্জাবিলাকত সাধাৰণতে এটা ৰোড যদি নষ্ট হৈ যায় বা অকামিলা হয় তেতিয়াহ'লে বাকীবিলাকেও ইয়াতে কাৰেণ্টটো নোপোৱা হয় আৰু গোটেই বৰ্তনীটো অকামিলা হৈ যায়। শ্ৰেণীবদ্ধ সজ্জাবিলাকত ইয়াৰ বিশেষত্ব হ'ল যে ইয়াতে প্ৰত্যেকটো বাল্বে বা প্ৰত্যেকটো ৰোধে ভোল্টেজটো বেলেগ বেলেগ পায়, কিন্তু এম্পিয়াৰ বা প্ৰবাহটো কি হয় একে থাকে।